Hey, what's up everybody? So, ami reflection and refraction chapter to last part ole ahi paluge. Yat ami sabo goi asu lens. Okay. So, what is lens? Hetu sam first tote aru lens keneke bonabo paru ami hebur sam. Tar pasot ami image formation by lens sam. Mane keneke image form hoy eta lens ot. Aru types of lens sam. Kimanta types or thakibo lens ami amar syllabus tut class 10 or syllabus tut. Tar pasote ami lens formula sam. Tar pasot magnification লেন্সৰ ম্যাগনিফিকেশন সাম ইউজেস সাম কেনেকে কোড ব্যৱহাৰ কৰো আমি লেন্স তাৰ পাছতে আমি পাৱাৰ অফ লেন্স লাষ্টত আমি পাৱাৰ অফ লেন্স তো সাম এনিৱে আমি লেন্স তো কি হয় প্ৰথমতে এটো বুজি লও ওকে লেন্স লেন্স মানে কি হয় এতিয়া সি সিম্পলি যদি মই পয়েন্ট ওয়াইজত বুজাও লেন্স তো কি হয় লেন্স তো এটা ট্ৰান্সপাৰেন্ট বডি হয় মানে যাক আমি অসমীয়াত কও স্বচ্ছ হয়নে নহয় মানে এপাৰৰ পৰা হিতু পাৰলৈ আমি চাব পাৰো সে ফৰ এক্সাম্পল সিসাৰ গিলাস এটা যদি মই লৈ লও ইয়াক যদি এনেকে ৰাখো ইয়াত যদি মই কাবাক থিয় কৰে ৰাখো এই সিসাৰ গ্লাসটোৰ পৰা মই ইফালে দেখি পাম নে নাই অবিয়াসলি পাম সো হিতু কো আমি ট্ৰান্সপাৰেন্ট বা স্বচ্ছ ওকে সো ফাৰ্স্ট পইণ্ট টু কি হয় লেন্স হবলৈ হলে ফাৰ্স্ট এটা কন্ডিশন থাকে যে যিকোনো এটা বস্তুটো ট্ৰান্সপাৰেন্ট হ'ব লাগিব ট্ৰান্সপাৰেন্ট যা আমি অসমীয়াত স্বচ্ছ বুলিও কও ওকে সেকেন্ড থিং সেকেন্ড তো কি হ'ব লাগিব হি দুটা সারফেস পৰা বনিব লাগিব দুটা সারফেস থাকিব লাগিব ইয়াৰ টু সারফেস ওকে লেন্স ফার্স্ট কন্ডিশন তো হৈছে যে হি ট্রান্সপারেন্ট হ'ব লাগিব যাক আমি স্বচ্ছ বুলি কও তাৰ পাছতে তাৰ দুটা সারফেস থাকিব লাগিব সারফেস মানে বুজিছো আমি পৃষ্ঠ দুটা পৃষ্ঠ থাকিব লাগিব ওকে দুটা পৃষ্ঠৰে আবৰা এটা বস্তু হ'ব লাগিব হি আৰু এই দুটা সারফেসটোৰ ভিতৰতো ইয়াত এটা কন্ডিশন আছে যে এই দুটাৰ ভিতৰত এটা সারফেসটো ওয়ান অফ দা সারফেস শুড বি স্ফেরিক্যাল মানে গোলাকাৰ হ'ব লাগিব এটা এটা পৃষ্ঠটো গোলাকাৰ হ'ব লাগিব যদি কোনোবা আসামিস মিডিয়ামৰ ষ্টুডেন্টে চাই আছে এটো ইংলিশ মিডিয়ামৰ কাৰণে মই বনাই আছো ইংলিশ মিডিয়ামৰ ষ্টুডেন্টস বোৰ কাৰণে হলেও মই আসামিস ওয়ার্ডস বোৰ ইউজ কৰি আছো কিন্তু ইয়াৰ যোনটো এক্সাক্ট আসামিস ভাৰ্জনটো যোনটো এই ভিডিঅ'ৰ এটো কেদিনমান পাছত আপলোড হ'ব ওকে ব্যাক টু ব্যাক দি থাকিম মানে ইংলিশৰ এবাৰ অসমীয়া এবাৰ ইংলিশৰ এবাৰ অসমীয়া এবাৰ তেনেকে টাইপৰ ভিডিঅ'বোৰ আহি থাকিব সো এনিৱে সো কি বুজিলো যে দুটা সারফেস থাকিব লাগিব লেন্সটোত আৰু ইয়াৰ কন্ডিশন কি যে এটা সারফেসটো জেনেকে হলেও স্ফেরিক্যাল হ'ব লাগিব গোলাকাৰ হ'ব লাগিব বুজি পাইছো নাই ওকে সো হিটো আছিল দুটা কন্ডিশন তাৰ পাছতে আৰু থাৰ্ড এটা কন্ডিশন কি হ'ব লাগিব হি এটা ৰিফ্ৰেক্টিভ মেটেৰিয়েল হ'ব লাগিব ৰিফ্ৰেক্টিভ মেটেৰিয়েল ঠিক আছে এই রিফ্রেক্টিভ মেটেরিয়াল তো মই ট্রান্সপারেন্ট পয়েন্টটোতে কমপ্লিট কৰি দিব পাৰিছিলো কিন্তু হলে বেলেগে লিখি দিছো ফার্স্ট কন্ডিশন যে যিকোনো বডি এটা যদি ট্রান্সপারেন্ট হয় বা অসমীয়াত যদি কও স্বচ্ছ হয় তেতিয়া হলে তাক আমি লেন্স বুলি কম আৰু সেকেন্ড এটা কন্ডিশন কি ইয়াৰ দুটা পৃষ্ঠ থাকিব লাগিব দুটা সারফেস আৰু কন্ডিশন ইয়াতো আছে যে এটা সারফেসটো জেনেকে হলেও গোলাকাৰ হ'ব লাগিব স্ফেরিক্যাল ওকে থার্ড পয়েন্ট কি লিখিলো যে হি এটা রিফ্রেক্টিভ মেটেরিয়েল হ'ব লাগিব মানে লাইটটোক রিফ্ৰেক্ট কৰিব পাৰিব লাগিব বেন্ডিং অফ লাইট আমি যোনটো পঢ়িছিলো রিফ্ৰেকশন পাৰ্টটোত রিফ্ৰেকশনৰ ভিডিঅ'টোত এনিৱে সো হিটো হল লেন্স ইয়াকে যদি আমি ধুনিয়াকে লিখো পৰীক্ষাটো এনেকে লিখিব নোৱাৰো হেতুটো বুজিবলৈহে আছিল পৰীক্ষাৰ কাৰণে কেনেকে লিখিম এতিয়া lens is a transparent body lens is a transparent body with two surfaces তেল একেবারে না স্টার্ট নহব তিনিআলিলৈ লৈ যা so lens is a transparent body with two surfaces of which one surface spherical
Lens is a transparent body with two surfaces of which one surface is spherical. এইটো আমি লিখি দিলে হৈ যাব লেন্সৰ কাৰণে okay lens is a transparent body with two surfaces of which one surface is spherical. I hope বস্তুটো ক্লিয়াৰ হৈছে বহুত সিম্পল আছিলে ট্ৰান্সপাৰেন্ট হ'ব লাগে দুটা সাৰফেস থাকিব দুটা সাৰফেসটোৰ ভিতৰত এটাটো কি হ'ব স্ফেৰিকেল হ'ব আমি যেতিয়া ইয়াৰ টাইপ চাম তেতিয়া আমি বুজি পাম ওকে আমাৰ সিলেবাসত কি কৰিম আমি দুটা টাইপৰ লেন্স পঢ়িম ফাৰ্স্ট টুক আমি কম কনভেক্স লেন্স আৰু যোনটো সেকেন্ডটো হ'ব আমাৰ হেতু হ'ব কনকেভ লেন্স সো দুটা টাইপৰ লেন্স আমি পঢ়িম এটাটো হল কনভেক্স লেন্স আৰু এটাটো হল কনকেভ লেন্স এটা কনভেক্স লেন্সটো কেনেকৈ হ'ব কনভেক্স লেন্সটো যোনটো আকাৰ ইয়াৰ যোনটো শেপ হয় কনভেক্স লেন্সৰ এটো এনেকুৱা ধৰণৰ এটো কম আমি কনভেক্স লেন্স ঠিক আছে আৰু কনকেভ লেন্সৰ যোনটো শেপ হয় এটো এনেকুৱা হ'ব মানে দুটা কনকেভ সাৰফেস থাকিব এই পৰ্টটুকু মই এটা গোলকৰ পা এটা স্ফিয়াৰৰ পা কাটি উলাইছো ওকে এই পৰ্টটুকু এটা মই স্ফিয়াৰৰ পা কাটি উলাইছো আৰু দুটাটুক জয়েন কৰি দিলো তো হি এটা কনভেক্স লেন্স হৈ গল আৰু এই পৰ্টটু কি কৰিলো এই পৰ্টটুক মই এটা স্ফিয়াৰৰ পা কাটি উলালো এই পৰ্টটু এটা স্ফিয়াৰৰ পা কাটি উলালো আৰু দুটাটুক জয়েন কৰিলো হি কনকেভ লেন্স হৈ গল ঠিক আছে ওকে ইয়াৰ দুটাৰ ডিফাৰেন্সটো কি হল হি শেপটো এনেকুৱা আনটোৰ শেপটো এনেকুৱা তেনেকৈ আমি বুজিব লাগিব নেকি obviously নহয় কিবা এটা তো ৰিজন থাকিব লাগিব ন কেনেকৈ আমি কনভেক্স লেন্স হয় বুলি গম পাম কেনেকৈ কনকেভ লেন্স হয় বুলি গম পাম সো হেতু গম পাবলৈ ইয়াত মই সিম্পল এটা কথা কৈ দিছো এটো কি যে কনভেক্স লেন্সত সদায় যোনটো মাজৰ ফালটো সদায় পেটুৱা হ'ব ঠিক আছে হি হকত পাকত আছে না এই মাজৰ ফালটো বহল তো কনভেক্স লেন্সৰ কি হয় মাজৰ ফালটো সদায় পেটটো ডাঙৰ ওকে আৰু সুখ ফালবোৰ যোনটো এইচ বুলি কওঁ আমি এইচ এইচ একদম সুখটো একদম জুঙা নেৰো বুলি কওঁ ইংৰাজীত নিকলে ইংৰাজী নাজানে ইহঁতৰ কাৰণে মই নেৰো বুলি কৈ দিছো ওকে সো মাজৰ ফালটো পেটুৱা হ'ব আৰু যোনটো বাহিৰৰ একদম সুখ ফালবোৰ জুঙা থাকিব তেনেকুৱা টাইপৰ লেন্সক আমি কি বুলি কম কনভেক্স লেন্স আৰু কনকেভ লেন্সৰ তাৰ উল্টাটো মাজৰ ফালত পুৰা পাতলা আৰু একদম সুখত একদম এইটো টুকুনিটোত ইয়াত পুৰা পেটুৱা হেতিও তো উল্টা হৈ গল নাই ইয়াত মাজৰ ফালত হকত আৰু সুখত পাতল ইয়াত মাজৰ ফালটো পাতল আৰু সুখত হকত ঠিক আছে হেতুকে কম আমি কনকেভ লেন্স ক্লিয়াৰ হৈছে ওকে এতিয়া কনভেক্স লেন্সৰ কামটো কি হয় কনভেক্স লেন্সৰ কামটো হৈছে হি লাইটক কনভাৰ্স কৰে সো যোৱা লেকচাৰছবোৰত মই কনভাৰ্স মানে কি হয় এটো বুজাইছিলো এটো মই মুছি লওঁ ধুনিয়াকে আমি পঢ়িম যোনটো আমাৰ যোৱা লেকচাৰ আছিলে তাৰ আমি কি দেখিছিলো ইউ নো সবতছে আগত কনভেক্সটো পঢ়ো কনভেক্স লেন্স এনেকুৱা ধৰণৰ ইয়াৰ কামটো কি হ'ব ইয়াৰ কামটো কি হয় হি লাইটক কনভাৰ্স কৰে মানে কি ইয়াৰ পৰা যদি মই প্যাৰেলেলি লাইট এনেকে পঠিয়াই দিও প্যাৰেলেলি এনেকে যদি লাইট পঠিয়াই দিও তেতিয়া হি কি কৰিব এই দুটা লাইটটোক বেকা কৰাই মেলি এটা পইণ্টত জয়েন কৰাই দিব মানে কনভাৰ্স কৰাই দিব কটাকটি কৰাই দিলে নাই সোৱাচোন লাইনছবোৰ ইন্টাৰসেক্ট কৰালে এটা পইণ্টত এইটো কো আমি কনভেক্স লেন্স মানে কনভেক্স লেন্সৰ কাম কি হয় হি লাইট ৰেছক সদায় কনভাৰ্স কৰাই হেতু জানিব লাগে কনভেক্স লেন্সৰ কাম কি হয় লাইট ৰেছ বুৰক কনভাৰ্স কৰাই ঠিক আছে কনভেক্স লেন্সৰ কামটো কি হৈছে হি লাইট ৰেছবোৰক কনভাৰ্স কৰে তাৰ উল্টাটো কি হ'ব কনকেভ লেন্সৰ কেছটো কি হ'ব ইয়াৰ উল্টা লাইট ৰেছক ডাইভাৰ্স কৰাব এইটো যদি এটা কনকেভ লেন্স লওঁ আৰু ইয়াৰ পৰা যদি মই লাইট এনেকে পঠিয়াও হি কি কৰাব ডাইভাৰ্স কৰাব ইয়াত কনভাৰ্স ইয়াত ডাইভাৰ্স সো হেতু কো আমি ডাইভাৰ্জেন্ট লেন্স আৰু কনকেভ লেন্সটোৰ বেলেগ এটা নাম হৈছে কনভাৰ্জেন্ট লেন্স ঠিক আছে এটো মনত থাকিব লাগে কেতিয়াবা পৰীক্ষাত আহি যাবও পাৰে
কনভেক্স লেন্সৰ বেলেগ এটা নাম কি হয় কনভাৰ্জন লেন্স কনভাৰ্জন কিয় পৰিলে বিকজ লাইট ৰেজবোৰক সি কনভাৰ্স কৰাব পাৰে ওকে সিমিলাৰলি কনকেভ লেন্সৰ যোনটো বেলেগ এটা নাম কি হয় ডাইভাৰ্জেন্ট লেন্স কিয় হ'ল বিকজ হি লাইট ৰেজক ডাইভাৰ্স কৰাই দিয়ে এই মই যোৱা লেকচাৰ্ছবোৰত যে বুজাইছিলোঁ ডাইভাৰ্স মানে কি এনেকে সিধা যাব লাগিছিল কিন্তু তাক ভটকাই দিলে ৰাস্তাটো ইফালে কৰাই দিলে এটা মোৰ কি ধ্যানটো পঢ়িব লাগে পৰীক্ষাত ভাল নম্বৰ আনিবলৈ কিন্তু মোৰ মনত কোনোবা এজন আহি গ'ল मेरी सपनों की राजकुमारी आহি গ'ল বা सपनों का राजकुमार आহি গ'ল এটা মই নিজৰ ৰাস্তাৰ পৰা ভটকি যাম নে নাই হেতুকেটো কো ডাইভাৰ্স হোৱা ডেভিড হোৱা হয় নে নহয় কিছু মানে একদম দুখত আহি গ'ল আইও স্যাৰ কিয় পুৰণা ঘাবোৰ কিয় আপুনি তাজা কৰাই দিছে এনিৱে তো হেতু আছিল লেন্সৰ টাইপ ওকে সো আমি আমাৰ যোনটো ক্লাস 10 ৰ সিলেবাস তাত আমি অকল দুটা টাইপৰ লেন্স পঢ়িম এটাটো হ'ব আমাৰ কনভেক্স লেন্স আৰু এটাটো হ'ব আমাৰ কনকেভ লেন্স আৰু আমি ইয়াৰ ইন্ট্ৰোডাকশনটো লৈ ললো দুটাটো কি হয় আৰু দুটাটো কি কৰিব পাৰে হেতু আমি চালো ওকে নেক্সট আমি ইয়াৰ সেন্টাৰ অফ কাৰ্ভেচাৰ তো চাম এতিয়া center of curvature to কি হয় এটো সাব গৈ আছে center of curvature সবচে আগত convex lens তো লও এটো তা মই convex lens ললো ইয়াত চোৱাচোন বস্তুটো মই কি কলো এই convex lens বোৰ আমি এটা স্ফিয়াৰৰ পৰা কাটি উলাইছো ফুটবল শেপৰ এটা গ্লাস মেটেৰিয়েল আছে বুলি ভাবিলো আইনে এটো ফুটবল শেপ বুলি ধৰি লৈছো আৰু এটা ব্ল্যাক বোৰ্ডত মই ফুটবলটো তো আঁকিব নোৱাৰো এটো এটা সাৰ্কেল দিছিনা হৈ গল এনিৱে তো এটো এটা স্ফিয়াৰ বুলি ভাবি লৈছো স্ফেৰিকেল ফুটবলৰ শেপৰ ইয়াৰ পৰা কি কৰিম মই এক টুকুৰা কাটি উলিয়ালো এই পাৰ্টটো কাটি উলিয়ালো আৰু ইয়াৰ ৰাখিলো আৰু ইয়াৰ পৰা এই পাৰ্টটো কাটি উলিয়ালো আৰু এইফালে উলাই ললো এনেকে এটো যদি 3D ভিজুৱেলাইজ কৰো মই ফুটবলটো তো একদম স্ফিয়াৰ হয় ৰাইট স্ফিয়াৰ হয় ফুটবলটো তাৰ পাছতে কি কৰিম মই এই পাৰ্টটো যদি কাটো কি এনেকুৱা টাইপৰ হ'ব সি এনেকুৱা ধৰণৰ হ'ব নাই আৰু ইফালে যদি পাৰ্টটো কাটো হি এনেকুৱা টাইপৰ হ'ব আৰু দুটাটোক যেতিয়া মই জয়েন কৰি দিম হি এনেকুৱা দেখিবনে তো এইটো হৈ গল কনভেক্স লেন্স এনেকৈ বুজিব পাৰা কনভেক্স লেন্স ঠিক আছে সো কি কৰিলো মই ইয়াক এই স্ফিয়াৰটোৰ পৰা কাটি উলিয়ালো আৰু এই স্ফিয়াৰৰ পৰা কাটি উলিয়ালো আৰু মজাকে জয়েন কৰি দিলো তো এইটো এটা কনভেক্স লেন্স হৈ গল কিন্তু ইয়াত চোৱাচোন এই আমি কি বুলি জানো যে যিকোনো এটা স্ফিয়াৰৰ সেন্টাৰ এটা থাকে এই পাৰ্টটোৰ কাৰণে যোনটো সেন্টাৰ হ'ব হি এইটো হ'ব সেই সেন্টাৰ ও বুলি ধৰি লৈছো ইয়াৰ পৰাও সেন্টাৰ ও হ'ব হয়নে নহয় মানে কি বুজিলো যে স্ফিয়াৰৰ এটা সেন্টাৰ থাকে আৰু বিকজ আমি এই লেন্সটো বনাবলৈ এই স্ফিয়াৰৰ পৰা বস্তুবোৰ কাটি উলিয়াইছো সো হে কাৰণে এই হৰু হৰু পাৰ্টছবোৰটো লেন্স সেন্টাৰ থাকিব হয়নে নহয় obviously থাকিব সি এই পাৰ্টটোৰ কাৰণে সেন্টাৰটো এইটো এই পাৰ্টটোৰ কাৰণে সেন্টাৰটো এইটো ওকে সো এই পাৰ্টৰ কাৰণে সে ফৰ এক্সাম্পল সেন্টাৰটো ইয়াত আছে এনে C1 বুলি ধৰি লৈছো সেন্টাৰ 1 আৰু এই পাৰ্টটোৰ কাৰণে সেন্টাৰটো সে ইয়াত আছে C2 বুলি ধৰি লৈছো ঠিক আছে এইটোকে যেতিয়া আমি সেন্টাৰ এনেকে উলাই লও নহয় লেন্সৰ কেছটোক ইয়াকে আমি কও সেন্টাৰ অফ কাৰ্ভেচাৰ ওকে অসমীয়া মিডিয়ামৰ কোনোবা যদি চাই আছে ভাস কেন্দ্ৰ লেন্সৰ ভাস কেন্দ্ৰ বুলি কও আমি এটো এনিৱে ওকে তো এইটো C1 C2 ঠিক আছে বুজি পালো সিমিলাৰলি কনকেভ লেন্সৰ কেছত কি হ'ব এইটো এটা স্ফিয়াৰৰ পৰা কাটি উলিয়াইছো এই পাৰ্টটো ইয়াৰ এটা সেন্টাৰ থাকিব সে ইয়াত C2 এই পাৰ্টটো এইটো স্ফিয়াৰৰ পৰা কাটি উলিয়াইছো ইয়াৰ এটা সেন্টাৰ থাকিব C1 সো ইয়াতো দুটা সেন্টাৰ পাম তো আমি ইয়াত কি বুজিলো যে লেন্সত আমি আমাৰ যোনটো সিলেবাসত আছে তাত আমাৰ দুটা সেন্টাৰ থাকিব এটাটোক আমি C1 বুলি কৈ দিছো আৰু এটাটোক C2 আৰু তাৰ নামটো কি হয় সেন্টাৰ অফ কাৰ্ভেচাৰ ক্লিয়াৰ আছে ওকে নেক্সট এতিয়া এই সেন্টাৰ 1 আৰু সেন্টাৰ 2 যদি মই সিধা লাইন এটা লগাই জয়েন যদি কৰি দিও ন এটা ইমাজিনাৰী লাইন এনে মই দিমাগত ভাবি লৈছো আৰু এই জয়েন কৰি দিছো ইয়াতো যদি জয়েন কৰি দিও জয়েন কৰি দিলো একদম স্ট্ৰেইট লাইন মোৰটো স্ট্ৰেইট নহল এনিৱে সিধা আছে বুলি ভাবিলো আৰু ওকে সো এটা এটা স্ট্ৰেইট লাইন এই লাইন যোনটোৱে নেকি সেন্টাৰ ফাৰ্স্ট সেন্টাৰ আৰু সেকেন্ড সেন্টাৰটো জয়েন কৰিছে হেতুকে আমি কি বুলি কম
প্ৰিন্সিপাল এক্সিছ আকৌ এবাৰ শুনা যোনটো লাইন এনেকুৱা এটা ইমেজিনেৰী লাইন যোনটোৱে নেকি চেণ্টাৰ 1 আৰু চেণ্টাৰ 2 টোক জইন কৰে তেনেকুৱা লাইনক আমি কি বুলি কওঁ প্ৰিন্সিপাল এক্সিছ সো এই লাইনটোৰ নাম কি হয় প্ৰিন্সিপাল এক্সিছ সো এই লাইনটোৰ নাম প্ৰিন্সিপাল এক্সিছ এই লাইনটোৰ নামও প্ৰিন্সিপাল এক্সিছ ক্লিয়াৰ হৈছে বহুত সিম্পল যদি পৰীক্ষাত আহি যায় হোৱাট ইজ প্ৰিন্সিপাল এক্সিছ অফ এ লেন্স প্ৰিন্সিপাল লেন্সৰ প্ৰিন্সিপাল এক্সিছ মানে কি বুলি যদি সুধে তেতিয়া কি লিখিম ইট ইজ এন ইমেজিনেৰী লাইন which join the center the first center and the second center of a lens তেনেকৈ লিখি দিলে হৈ গ'ল ওকে ভেৰি সিম্পল আমি যোনটো মিৰৰ পঢ়িছিলো দাপোন মিৰৰ যেতিয়া পঢ়িছিলো তাতো আমি প্ৰিন্সিপাল এক্সিছ দেখিছিলো মনত পৰিছে নাই পৰিছে ওকে এনিৱে নেক্সট আৰু ইয়াত জানিবলগীয়া লেন্সৰ আৰু কি কি থাকিব সবতছে আগত আমি চেণ্টাৰ অফ কাৰ্ভেচাৰ গম পালো তাৰ পাছতে আমি প্ৰিন্সিপাল এক্সিছ গম পালো আৰু এটা জানিব লাগে অপটিকেল চেণ্টাৰ এটা বহুতে কি বুলি ভাবে অপটিকেল চেণ্টাৰ মানে হৈছে লেন্সৰ একদম মধ্যবিন্দু মানে মিডল পইণ্ট অফ দ্য লেন্স তেনেকৈ বুলি ভাবি লয় সো যদি মই কাবাক সুধো হোৱাট ইজ অপটিকেল চেণ্টাৰ হি কি ক'ব স্যাৰ লেন্সৰ মিড পইণ্টটোক আমি অপটিকেল চেণ্টাৰ বুলি কওঁ তেনেকৈ ক'ব বাট এক্সাক্টলি কাৰেক্ট নহয় এই বস্তুটো এনিৱে আমাৰ সিলেবাছত নাই ইমান ভাষ্টকে হ'লেও কেনেকৈ আমি ধুনীয়াকৈ ডিফাইন কৰিব পাৰোঁ অপটিকেল চেণ্টাৰটো সেইটো মই বুজাই দিম সো এইটো মধ্যবিন্দু সো যদি আমি কাবাক সুধো যোনে নেকি অলপ পঢ়িছে অলপ পঢ়াবোৰে কি বুলি ক'ব যে স্যাৰ লেন্সৰ যিকোনো মিড পইণ্টটোকে আমি অপটিকেল চেণ্টাৰ বুলি কওঁ বুলি ক'ব কিন্তু যিসকলে মোৰ লগত পঢ়িছে মোৰ ভিডিঅ'টোৰ পৰা পঢ়িছে সিহঁতে অলপ স্মাৰ্ট আল্ট্ৰা চোকা ওকে অলপ বেছি চোকা সো সিহঁতে কি বুলি ক'ব অপটিকেল চেণ্টাৰ মানে কি হয় অপটিকেল চেণ্টাৰ মানে কি হয় বুলি যদি মই ইহঁতক সুধো স্মাৰ্ট ল'ৰা ছোৱালীবোৰক যোনে নেকি মোৰ লগত পঢ়িছে সো সিহঁতে কি ক'ব ইট ইজ এ পইণ্ট from which if light enters it passes without any deviation okay optical center mane ki hoy it is a point from which if light enters it passes without any deviation ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে যে লেন্সৰ এনেকুৱা এটা পইণ্ট যোনটোৰ পৰা নেকি মই লাইট যদি পাৰ কৰাই দিওঁ তেতিয়াহ'লে লাইটটোৱে বেকা নোহোৱাকৈ ওলাই যায় বোলে মানে চোৱা ফাৰ্ষ্টতে যেতিয়া আমি ইয়াত চাইছিলোঁ যেতিয়া লাইট এনেকৈ গৈছিলে সি এনেকৈ বেণ্ড হৈ গৈছিলে নাই এনেকৈ চিধাটোতো ওলাই যোৱা নাছিলে আৰু এই কেছটোত লাইট এনেকৈ গৈ এনেকৈ ডেভিয়েট হৈ গৈছিলে ডাইভাৰ্জ হৈ গৈছিলে চ' এনেকৈ চিধাকেতো সি নাই যোৱা হয়নে নহয়